নমস্কাৰ বন্ধু বান্ধৱীসকল, কি খবৰ আপোনালোকৰ? দুপৰীয়া 1:30 বাজিছে। মই খাই আছো চাহ। ভাবিছো তাৰ মাজতে ভিডিঅ' দি বনাই থওঁ বুলি নহয়, বনাওঁ বুলি আহিছো। ভিডিঅ' মানে ধৰ আজি স্কিনৰ বিষয়ে কেইটামান টিপছ দিম বুলি ভাবিছো। এইটো মোৰ ফালৰ পৰা নহয়, মই বেলেগৰ পৰা নকল কৰাহে। নকল কৰি মই যেতিয়া উপকৃত হৈছো, ভাবিছো মোৰ লগতে আপোনালোকো ভাল ফল পাব বুলি, তাকে বুলি জনাই থওঁ। আপোনালোকেও মই চাহৰ লগত খাইছো গৰম গৰম চিংৰা। ঠিক আছে ৰ'ব, মই চাহ খাই লৈছো, তাৰপিছতে চাহ খাই আজৰি হলো। ছোৱালীজনীৰ পৰা নোৱাৰি ভিডিঅ' বনাবলৈ, সৰুজনীৰ পৰা। ডাঙৰজনীটো নকওঁৱেই আৰু, পিছে পিছে নেৰে। ঠিক আছে, মই টিপছকেইটা দিছোঁ, আপোনালোকে ব্যৱহাৰ কৰি চাব। যদি ভাল ফল পায় তেতিয়াহ'লে ভাল পাইছে বুলি জানিম আৰু। এল'ভেৰা জেলৰ লগত নিমপাত মিক্স কৰি মুখত লগাব, আৰু লাহে লাহে লগাব। 15 মিনিটমান লগাব। তাৰপিছতে এনেই নৰ্মেল পানী, ঠাণ্ডা পানী দি ধুই দিব। তেনেকৈ সপ্তাহত 5-6 দিন সেনেকৈ লগাব। তেতিয়া মুখৰ কিছু এই ক'লা ক'লা দাগবিলাক যায়। তাৰপিছতে লগাব পাৰে আপোনালোকে নাৰিকল তেলৰ লগতে গোলাপ জল মিক্স কৰি ৰাতি লগাই থ'ব। ৰাতি লগাই অলপ মুখখন মাছাজ কৰিব। তেনেকৈ মিক্স কৰি লগাব, ৰাতি লগাই থ'ব। অলপ মাছাজ কৰি থ'ব, আৰু ৰাতিপুৱা দেখিলে ধুনীয়া স্কিনটো পুৰা গ্ল' দি থাকিব। তাৰপিছতে লগাব পাৰে মৌ জোলৰ লগত চেনি দিব। চেনি গুলি ল'ব নালাগে, চেনিৰ লগত এনেকৈ মৌ জোল দি নেমু টুকুৰা লৈ পেলাই এনেকৈ স্ক্ৰাব কৰিব। সেনেকৈও লগাই পিনে ধৰক তেতিয়াও স্কিনটো গ্ল' দিয়ে। তাৰপিছতে মই কাগজত লিখি থৈছোঁ, আৰু তাৰ পৰা চাই পৰা মাৰি থাকোঁ আৰু। তাৰপিছতে লগাব পাৰে কলৰ বাকলি। কলটো সাধাৰণতে খাই মেলি কলৰ বাকলিটো পেলাই দিয়ে, কিন্তু মই নেপেলাওঁ। মই কলৰ বাকলিটো সদায় মুখত তেতিয়াই ক'লা দাগবিলাক যায়। এতিয়াতো 2জনী ছোৱালী মাক হ'লো যেতিয়া নেকিতো বঢ়িয়া দাগ, ক'লা দাগ পৰিছে, বুঢ়ীও হৈছোঁ। তেনেকৈ আপোনাৰ কলৰ বাকলি লগাব পাৰে। কলৰ বাকলি লগালেও স্কিনটো গ্ল' দিয়ে। তাৰপিছতে বৰফ লগাব পাৰে, বৰফৰ টুকুৰা, নহ'লেও আইচ পানী ফ্ৰিজৰ ঠাণ্ডা পানী দি মুখখন ধুবচোন, তেতিয়াও স্কিনটো গ্ল' দিয়ে। আইচ কিউব লগাব পাৰে। তাৰপিছতে লগাব পাৰে তিয়ঁহ মিক্স কৰি তিয়ঁহৰ ৰসটোৰ লগতে গৰু গাখীৰ 1 চামুচ, লগতে তিয়ঁহৰ ৰস আধা চামুচ মিলাই সেইটো জুলীয়াখিনি আপোনালোকে কপাহ দি মুখত লগাই থ'ব। তেতিয়া মুখখনত যেতিয়া খৰখৰীয়া হৈ যাব, শুকান হৈ যাব, তেতিয়া নৰ্মেল ৱাটাৰ দি ধুই দিব। তেনেকৈ সপ্তাহত আপোনালোকে 4-5 দিন লগাব, তেতিয়াও সুফল পাব। মুখখন ধুনীয়া গ্ল' দিয়ে। তাৰপিছতে মুলতানী মাটি বজাৰত পাই কিনিবলৈ। মুলতানী মাটিৰ লগতে 1 চামুচ মুলতানী মাটি, তাৰপিছতে আধা চামুচ নেমু ৰসৰ লগত মিলাই পিনে 10-15 মিনিটৰ পিছত লগাই মুখখন সাধাৰণ পানীয়ে ধুই দিব। তেতিয়াও ভাল ফল পাব, ধুনীয়া স্কিনটো গ্ল' দিয়ে। মোৰ আজিৰ স্কিনৰ ওপৰত ইমানকেইটাই টিপছ। আৰু যদি ভাল পায়, সুফল পায়, কমেণ্ট বক্সত জনাব কেনেকুৱা পালে আপোনালোকে ব্যৱহাৰ কৰি। মই মুখত এনেকৈ সাধাৰণতে ক্ৰীম চিম নলগাওঁ মানে আৰু লগাবলৈ আৰু মনেই নাযায়। এইবিলাক নলগাওঁ আৰু এনেই কেতিয়াবা সেনেকৈ পালে কলৰ বাকলি লগালোঁ, নেমু পালোঁ নেমুকে মাৰি দিলোঁ, নাৰিকল তেলৰ বটল দেখিলেও নাৰিকল তেলকে লগাই থ'লোঁ। তেনেকৈ আপোনালোকে ব্যৱহাৰ কৰি চাবচোন তেনেকৈ। তাৰপিছতে মই আকৌ চুলিত আজি আমলখি গেলাই পিনে এনেকৈ বটলত 1-1.5 বছৰমান হ'ল আমলখি বটলত ভৰাই পিনে তাতে নাৰিকল তেল ভৰাই দিলোঁ। নাৰিকল তেল ভৰাই ভিটামিন E টেবলেটটো মিলাই দিলোঁ। এতিয়া চুলি অহাটো বহুত কমিছে, বহুত চুলি হৈছে।
তেনেকৈ চুলি সৰাও কমে হেৰি আমলখিৰ লগত নাৰিকল তেল মিলাই লগালে। তাৰপিছতে এল'ভেৰা জেলৰ লগতে কল মিক্সিত দি ল'ব। তাৰপিছত এল'ভেৰা জেল এনেকৈ মিক্সিত দি মিলাই চুলিত লগাবচোন। এনেকৈ সপ্তাহত 2-3 দিনকৈ লগাই থাকিব। তেতিয়াও চুলি সৰা উফি হোৱা সেইখিনি ধৰক কমে, সেইখিনিৰ পৰা অলপ সকাহ পাব। তেনেকৈ তাৰপিছতে গোলনেমুৰ লগত নাৰিকল তেল চুলিৰ গুৰিত লগাই পিনে এনেই মাছাজ কৰিবচোন। তেতিয়াও 2-3 ঘণ্টা মাছাজ কৰিব। 2-3 ঘণ্টাৰ পিছত নৰ্মেল ৱাটাৰে ধুই দিব। তেতিয়াও চুলিত উফিটো কমে, উফিৰ পৰা অলপ সকাহ পায় তেতিয়া। তাৰপিছতে গোলনেমুৰ লগতে এল'ভেৰা জেল লগালেও চুলিৰ উফি কমে। উফিটো যেতিয়া চুলিৰ গুৰিত হৈ যায় তেতিয়া চুলি সৰাটো বেছি হয়। উফি হ'লে মানে চুলি সৰিব, কথাই নাই। ঠিক আছে, আজি মোৰ এই টিপছকেইটা দিলোঁ। ভাবিছোঁ আপোনালোকেও ভাল ফল পাব বুলি। আশা কৰোঁ ভাল পালে মোৰ ভিডিঅ'টো চাই। ঠিক আছে, বাকী পাৰোঁ নেকি আগলৈকে ভিডিঅ' দেখাবলৈ? ঠিক আছে, চাই ল'ব ভিডিঅ'টো। ঠিক আছে, ভিডিঅ'টি ইমানতে সামৰণি মাৰিছোঁ আজি। মোৰ ভিডিঅ'টো যদি চাই ভাল পালে লাইক, কমেণ্ট আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। আৰু আগলৈকে নতুন ভিডিঅ' দি থাকিম বুলি ভাবিছোঁ, যদি পাৰোঁ। আৰু ছোৱালীজনীটো আমনি নকমেই, এতিয়াও তাই আমনি কৰিলে। ভাবিছিলোঁ ভিডিঅ' আৰু বনাম বুলি, নবনালোঁ আৰু। ইমানতে আজি সামৰণি মাৰিছোঁ। ঠিক আছে, আজিলৈ বাই বাই।